নমস্কাৰ স্বাগতম জনাইছো সকলোকে লাৰ্নিং টিউব চেনেলটোলৈ আৰু আপোনালোকে ইতিমধ্যে হয়তো গম পাইছে যে দুদিন পূৰ্বে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে আগন্তুক যি গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব তাত গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ উপৰিও গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুনকৈ কেটেগৰী থাকিব। এয়া হয়তো বহুতৰ বাবে এটা ভাল খবৰ। গতিকে সেই গ্ৰেজুৱেট টিচাৰ মেথছ সম্পৰ্কত যিসমূহ কথা ডিছকাছ কৰিবলগীয়া থাকে আপোনালোকৰ প্ৰস্তুতিৰ সুবিধা হোৱাকৈ সেইসমূহ আজিৰ ভিডিঅ'ত আমি খুব শ্বৰ্টকৈ ডিছকাছ কৰিম। লগতে ৰিকুৱেষ্ট কৰিম যদি আপুনি গ্ৰেজুৱেট টিচাৰ সায়েন্সৰো কেণ্ডিডেট হয় তথাপিও ভিডিঅ'টো চাব পাৰে। আপোনাৰ কাৰণেও হয়তো কিছু ইনফৰ্মেশ্যন কিছু এডিশ্যনেল ইনফৰ্মেশ্যন আপুনি লাভ কৰিব পাৰে ভিডিঅ'টোৰ পৰা। শেষলৈ চাব, শেষত কিছু গুৰুত্বপূৰ্ণ কথা ক'ম। প্ৰথম কথা ষ্ট্ৰেইট ফৰৱাৰ্ড আৰম্ভ কৰিছে যে ছিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব। ইতিমধ্যে চৰকাৰে ডিচাইড কৰিছে আৰু নটিফিকেশ্যনো জাৰি কৰিছে যে আগন্তুক যি গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব বা পোষ্ট গ্ৰেজুৱেট টিচাৰো ৰিক্ৰুটমেণ্ট হ'ব তাতে আপোনাৰ আসাম টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন এটা পতা হ'ব। সেই এক্সামিনেশ্যনৰ ভিত্তিতেই আপোনালোকৰ ছিলেকশ্যন হ'ব আৰু আপোনালোকে চাকৰিসমূহ লাভ কৰিব। এতিয়া এই এক্সামিনেশ্যনৰ যিখন নটিফিকেশ্যন আছিল তাত এটা কথা ক্লিয়াৰলি কোৱা হৈছে যে ছিলেকশ্যন প্ৰচেছ 1:1 হ'ব। তাৰ মানে হৈছে যদি 100টা পোষ্ট থাকে 100জন কেণ্ডিডেটকহে ছিলেক্ট কৰা হ'ব। আগত কি আছিল, আগৰ যি অসম টেট বা যিকোনো টেট অনুষ্ঠিত হৈছে তাত আপুনি 60% মাৰ্কছ লাভ কৰিলে সকলো টেট কোৱালিফাইড হৈছে। তাৰপিছত চাকৰিৰ কাৰণে বেলেগকৈ আবেদন হয়। হাইয়েষ্ট যিখিনি মাৰ্কছ থাকে মেৰিট বেচিছত চাকৰিৰ নতুনকৈ ছিলেকশ্যন লিষ্ট ওলায় আৰু তেওঁলোকে চাকৰি লাভ কৰে আৰু কিছু সংখ্যক প্ৰাৰ্থী টেট পাছ কৰিও চাকৰি নোপোৱাকৈ ৰৈ যায়। কিন্তু এইবাৰ তেনেকুৱা হ'বলৈ নাযায়। এবাৰ কম সংখ্যক মানুহ পাছ কৰিব, যিমানটা ভেকেঞ্চি থাকে সিমান সংখ্যক মানুহে পাছ কৰিব। 1:1 ছিলেকশ্যন প্ৰচেছ হ'ব। তাৰপিছত যদি আমি পেপাৰৰ কথা কওঁ, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে আপুনি গ্ৰেজুৱেট টিচাৰ ছায়েন্সেই হওক আৰ্টছেই হওক বা আপুনি মেথছ যদি নতুনকৈ কেটেগৰী আনে মেথছেই হওক, এই আগৰ নটিফিকেশ্যনখনত ইতিমধ্যে চৰকাৰে কৈছে যে পেপাৰখন কমন পেপাৰ হ'ব। গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে এখন পেপাৰ হ'ব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে এখন পেপাৰ হ'ব। গতিকে ইয়াত ছায়েন্সে বেলেগকৈ আৰ্টছে বেলেগকৈ বা মেথছ বুলি যিটো নতুন কেটেগৰী আহিব মেথছে বেলেগকৈ এনেকৈ প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ কমন পেপাৰ এখন হ'ব, সকলোৱে ছেইম পেপাৰখন দিব লাগিব। ডেফিনেটলি তাৰপিছত মেৰিট বেচিছত বেলেগ বেলেগ মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব আপোনালোকৰ। ঠিক আছে, যোনে যি কেটেগৰীত এপ্লাই কৰে বেলেগ বেলেগ মেৰিট লিষ্ট হ'ব, কিন্তু এক্সামৰ পেপাৰ সকলোৰে বাবে ছেইম হ'ব, এখন হ'ব। নেক্সট আমি চিলেবাছৰ বিষয়ে আগবাঢ়িছোঁ। সেই যিটো আসাম টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পাতিব বুলি চৰকাৰে কৈছে তাত আপোনালোকৰ চিলেবাছ ইতিমধ্যে দিয়া হৈছে। চিলেবাছত টোটেল যিখন কুৱেশ্যন পেপাৰ হ'ব 140 মাৰ্কছৰ কুৱেশ্যন পেপাৰ হ'ব আপোনালোকৰ। ইয়াৰ ওপৰত পেডাগজিত আহিব 50 মাৰ্কছ, তাৰপিছত আসাম এণ্ড ইটছ পিপুলত আনাডাৰ 50 মাৰ্কছ আপোনালোকক দিয়া হ'ব। ইংলিছত 30 মাৰ্কছ থাকিব আৰু লগতে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজটো কম, মাত্ৰ 10 মাৰ্ক দিয়া হৈছে। আপোনালোকৰ ছিলেকশ্যনত যিটো ডিচাইডিং ক্ৰাইটেৰিয়া বনিব, কোনে আপোনালোকৰ ছিলেকশ্যনটো ডিচাইড কৰিব যে হ'বনে নহ'ব, সেয়া হৈছে পেডাগজি আৰু লগতে আসাম এণ্ড ইটছ পিপল। এই দুটা ছাবজেক্ট খুব সুন্দৰকৈ এতিয়াৰ পৰাই আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক। আপুনি গ্ৰেজুৱেট টিচাৰ মেথছেই হওক গ্ৰেজুৱেট টিচাৰ ছায়েন্সেই হওক বা আৰ্টছেই হওক, দুইটা ছাবজেক্ট খুব সুন্দৰকৈ পঢ়িবলৈ আৰম্ভ কৰক। হাইয়েষ্ট যাতে পেডাগজিত যাতে আপুনি 50ৰ ভিতৰত অলমষ্ট 40 মাৰ্কছ এটা টাৰ্গেট কৰি পেলাই পঢ়িবলৈ আৰম্ভ কৰক। ঠিক আছে, নেক্সট আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ফালে আগবাঢ়িছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ যদি গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে হয় তেন্তে আপোনাক অনাৰ্ছ বিচৰাৰ সম্ভাৱনা সম্পূৰ্ণ আছে, যে মেথছত যিখিনি মেজৰ ছাবজেক্ট হিচাপে লৈ 50% মাৰ্কছ লাভ কৰি পেলাই যিখিনি পাছ কৰিছে কেৱল তেওঁলোককহে এপ্লাই কৰিব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মই আপোনালোকক ক'ব পাৰোঁ। যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহে তেতিয়া আমি পুনৰবাৰ চাম যে একচুৱেলি কি, কিন্তু প্ৰেডিক্ট যিখিনি কৰিব পাৰি, প্ৰবেবল যিখিনি কৰিব পাৰি সেয়া হৈছে যিহেতু গ্ৰেজুৱেট টিচাৰ মেথছ বুলি থাকিব কেটেগৰীটো, গতিকে হয়তো আপোনালোকক মেজৰ ছাবজেক্ট যিসকলৰ মেথছ থাকে তেওঁলোককহে দিয়াৰ সম্ভাৱনা আছে বুলি ক'ব পাৰি বৰ্তমান ষ্টেজত। তাৰপিছত যদি আমি কওঁ মাৰ্কছ কিমান লাগিব, ক্ৰাইটেৰিয়া আপুনি যদি মেথছ লৈ পেলাই গ্ৰেজুৱেট হৈ 50% মাৰ্কছ লাভ কৰিছে তেতিয়াও হ'ব, আৰু যদি আপুনি পোষ্ট গ্ৰেজুৱেট হয় পোষ্ট গ্ৰেজুৱেটত যদি আপুনি 50% মাৰ্কছ লাভ কৰিছে তেতিয়াও আপোনাৰ হ'ব। এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া। নেক্সট, যিহেতু ছিলেকশ্যন 1:1, যিমান ভেকেঞ্চি সিমানেই কেণ্ডিডেট পাছ কৰিব, সেইকাৰণে ইয়াত BEd কম্পালচৰি থাকিব।
এতিয়ালৈকে যিখিনি ভবা হৈছে এপিয়াৰিঙক দিয়াৰ চান্সেছ হয়তো কম থাকিব পিছত আমি অফিচিয়েল নটিফিকেশ্যনত চাম এপিয়াৰিংখিনিক দিছেনে নাই এটলিষ্ট ছেকেণ্ড ইয়াৰখিনিক দিছেনে নাই কিন্তু বৰ্তমান আমি বি এড কম্পালচৰি বুলিহে ধৰি ল'ব পাৰোঁ অল দিজ আৰ প্ৰবেবল থিংছ প্ৰেডিক্টিভ থিংছ নেক্সট নাম্বাৰ অফ পোষ্ট কিমান হ'ব পাৰে আপোনালোকৰ চাওক নাম্বাৰ অফ পোষ্টত দুটা কথা আহি পৰিব পাৰে যে অলৰেডি আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স জি ছায়েন্স বুলি আপোনালোকৰ অলৰেডি পোষ্ট আছিল ঠিক আছে এতিয়া বহুতে কৈ আছে যে বহু আগত কি আছিল আগত ৰয়েল আৰু বায়' দুটা কেটেগৰী অলৰেডি আছিল আমাৰ আগতে তাৰপিছত সকলো কম্বাইন কৰি জি ছায়েন্স কৰা হ'ল এতিয়া এটা কনচাৰ্ণ এটা আছে যে ৱেডাৰ যিখিনি জি মেথছ হ'ব জি মেথছখিনি ছেপাৰেট পোষ্ট ছেপাৰেট কেটেগৰী অফ পোষ্ট হ'ব নে জি ছায়েন্সৰ পৰা স্প্লিট হ'ব আৰু কিছু সৃষ্টি কৰা হ'ব এনেকুৱা কিছুমান কনফিউজন আছে যোনখিনি হয়তো আমি টাইমত গম পাম তথাপিও আমি এটা কথা প্ৰেডিক্ট কৰিব পাৰোঁ যিহেতু টোটেল গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ ভেকেঞ্চি মানে নাম্বাৰটো ইতিমধ্যে ওলাইছিল ছামথিং এৰাউণ্ড 7,500 এপ্ৰক্স কৈছোঁ ইয়াতকৈ অলপ কম বেছি হ'ব পাৰে ইমানখিনি অলৰেডি এডভাৰটাইজমেণ্ট এটা ওলাইছিল তাৰ ভিতৰত যদি মেথছৰ পোষ্ট আমি চাব যাওঁ মেথছৰ পোষ্ট আপোনালোকে প্ৰেডিক্ট কৰিব পাৰে যে 800ৰ পৰা 1200ৰ ভিতৰত আপোনালোকৰ জি মেথছত পোষ্ট থাকিব 800ৰ পৰা 1200ৰ ভিতৰত ইমানখিনি থাকিব বুলি আমি প্ৰেডিক্ট কৰোঁ প্ৰবেবল যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়া কথাখিনি আৰু বেছি ক্ৰিষ্টেল ক্লিয়াৰ হ'ব বিভিন্ন এনালিচিছৰ পৰা এইখিনি আমি প্ৰেডিক্ট কৰি উলিয়াব পাৰোঁ ঠিক আছে সময়ত চাম কিমানখিনি মিলি আছে বাট দিছ ইজ হোৱাট আই কেন প্ৰেডিক্ট এনালাইচিছ কৰি আমি এইখিনি কনক্লুড কৰিব পাৰোঁ এইখিনিলৈকে আমি হেৰি কৰিছোঁ তাৰপিছত মই ক'লোৱেই যে নিউ পোষ্টখিনিৰ মাজত এটা কনফিউজন হয়তো থাকিব অফিচিয়েল নটিফিকেশ্যনত আমি ক্লিয়াৰ হ'ম যে অলৰেডি জি ছায়েন্সৰ পোষ্টখিনি ভাগ ভাগ হ'ব নে কমপ্লিট নতুন পোষ্ট ক্ৰিয়েট হ'ব কমপ্লিট নতুন পোষ্ট ক্ৰিয়েট হ'লে খুবেই ভাল কথা পোষ্ট বাঢ়িব আৰু বাঢ়াৰ লগে লগে আপোনালোক সকলোৰে লাভ হ'ব ঠিক আছে এতিয়া যদি পোষ্ট স্প্লিটিং হ'লে কিন্তু এটা কথা যিখিনি জি ছায়েন্সৰ মানুহ থাকিব ছায়েন্সৰ কাৰণে আপোনাৰ অকণমান তেওঁলোকৰ অকণমান লছ ৱৰ্ডটো ইউজ নকৰিলেও তেওঁলোকৰ কাৰণে হয়তো পোষ্ট কিছুসংখ্যক কমি যাব কাৰণ তাৰে কিছুসংখ্যক পোষ্ট মেথছৰ ফালে আহি যাব ঠিক আছে সময়ত দেখা যাব কি হয় পুনৰবাৰ আমি ভিডিঅ' লৈ আহিম প্ৰিপাৰেশ্যনৰ ওপৰত ভিডিঅ' আনিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কৰিব লগতে কমেণ্ট এটা দি জনাব ভিডিঅ' কেনে পালে চেনেলটোৰ পৰা আৰু কি আশা কৰিছে কমেণ্ট দি পেলাই আমাক জনাব থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ' আমি ইয়াতে